বগুৱানৰ পৰা অপহৰণ কৰা অপহৰণকাৰীক কৰায়ত্ব কৰিলে বিহাৰৰ পৰা। পশ্চিম গোৱালপাৰাৰ বগুৱান থানাৰ অন্তৰ্গত আমবাৰীৰ পৰা এগৰাকী 14 বছৰীয়া নাবালিকা ছোৱালীক ফুচুলাই অপহৰণ কৰি নিয়া অভিযুক্তক বগুৱান আৰক্ষীয়ে বিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰি আজি আদালতলৈ প্ৰেৰণ কৰে। ধৃত অভিযুক্তগৰাকীৰ নাম নাজিবুল হুছেইন বুলি জানিব পৰা গৈছে আৰু নাজিবুলৰ ঘৰ দছৰা আমবাৰী গাঁৱত বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে আজিৰে পৰা 8 দিন পূৰ্বে এইগৰাকী নাজিবুল হুছেইনে 14 বছৰীয়া এগৰাকী নাবালিকা ছোৱালীক ফুচুলাই অপহৰণ কৰি নিছিল। ঘটনা সংক্ৰান্তত ছোৱালীজনীৰ পৰিয়ালে বগুৱান আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে আৰু লগে লগে বগুৱান থানাৰ উপ পৰিদৰ্শক প্ৰীতমোহন শইকীয়াই ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখে আৰু কালি বিহাৰৰ বৈশালী জিলাৰ পৰা নাবালিকা ছোৱালীজনীক উদ্ধাৰ কৰাৰ বিপৰীতে অভিযুক্ত নাজিবুল হুছেইনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আজি অভিযুক্ত গৰাকীক গোৱালপাৰা আদালতলৈ প্ৰেৰণ কৰা হয়। গোৱালপাৰাৰ পৰা ৰেজাবুল হকৰ ৰিপৰ্ট, নিউজ টাইম।